মাজুলীৰ বয়ন শিল্পী বাপুকণ পায়েঙলৈ ৰাষ্ট্ৰীয় স্বীকৃতি মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত বস্ত্ৰ মিৰিজিম প্ৰস্তুতিৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে বাপুকণ পায়েঙে ৯ ডিচেম্বৰত ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ বঁটা বিতৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰিব বয়ন শিল্পীগৰাকীয়ে আৰু এই সন্দৰ্ভত মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈৰ এক প্ৰতিবেদন আগবঢ়াইছে। হস্ততাঁত বস্ত্ৰশিল্পৰে জড়িত হৈ থাকি মাজুলী তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে মাজুলীৰ মহকুটি গাঁৱৰ বাপুকণ পায়েং নামৰ এগৰাকী শিল্পীয়ে। মই এই মুহূৰ্তত বাপুকণ পায়েঙৰ তাঁতশালত মই উপস্থিত আছোঁ আৰু তেখেতৰ হাতৰ পৰশত প্ৰাণ পাই উঠা এইসমূহ বস্ত্ৰই আচলতে আজি বিশ্বত খলকনিৰ সৃষ্টি কৰিছে আৰু খ্যাতি অৰ্জন কৰিবৰ কাৰণে সক্ষম হৈছে। ইতিমধ্যে বাপুকণ পায়েং নামৰ এই চহা শিল্পীগৰাকীয়ে তেখেতৰ এই শিল্পকৰ্ম তেখেতৰ এই হস্তকলাৰে আচলতে ৰাষ্ট্ৰীয় বঁটা আজৰি আনিবলৈ সক্ষম হৈছে আৰু আজিৰ দিনটোত এটা অতি গৌৰৱৰ দিন আচলতে নতুন দিল্লীত তেখেতে মহামহিম ৰাষ্ট্ৰপতিৰ পৰা আচলতে এই বঁটা লাভ কৰিবৰ কাৰণে তেখেত আজি দিল্লীলৈ উৰা মাৰিব। মই বাপুকণ পায়েঙক মোৰ কেমেৰা সতীৰ্থ পিকুক দেখুৱাবলৈ জনাইছোঁ আচলতে এইগৰাকী শিল্পী সৰু কালৰ পৰা আচলতে তেখেতে এই শিল্পৰ সৈতে জড়িত হৈ থাকি বিভিন্ন তাঁত সুত বৈ পৰিয়ালটো পোহপাল দিয়াৰ সমান্তৰালভাৱে ঘৰৰ যিসকল সন্তান আছিল তেওঁলোকক পঢ়া শুনাৰ ক্ষেত্ৰতো সহায় কৰি আহিছিল আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এই তিনিজন পিতৃৰ সৈতে আচলতে দুই সন্তানে যিখন কাপোৰ লৈ আছে এই কাপোৰখন সাধাৰণ কাপোৰ নহয়। মিচিং জনগোষ্ঠীৰ আচলতে অতি ঐতিহ্য বহন কৰা এখন কাপোৰ হৈছে মিৰিজিম। এই মিৰিজিম প্ৰস্তুতৰ প্ৰণালীও আচলতে আমি তেখেতৰ পৰা জানিব বিচাৰিম আৰু অতি গুৰুত্বপূৰ্ণ আৰু অতি মমতাৰে বোৱা এই কাপোৰখনক লৈয়ে তেখেতে এই ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আমি পোনে পোনে বাপুকণ পায়েঙৰ ওচৰলৈ যাব বিচাৰিম। মই আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। আজি এটা খুব গৌৰৱৰ দিন মাজুলী তথা অসমৰ কাৰণে আপুনি গৌৰৱ কঢ়িয়াই আনিছে। হাতে কটা সূতাৰে বোৱা এই মিৰিজিমে আজি খ্যাতি অৰ্জন কৰিছে আৰু আপুনি ৰাষ্ট্ৰীয় বঁটা আজৰি আনিবলৈ সক্ষম হৈছে, কি ক'ব? মই যথেষ্ট সুখী আৰু অসমবাসীকো লৈ পেলাই মই গৌৰৱ কৰিছোঁ আৰু অসমবাসীয়েও মোক লৈ পেলাই গৌৰৱ কৰক আৰু সেই বঁটাটো পাবলৈ সক্ষম হোৱাৰ কাৰণে মই অতি আনন্দিত। কেনেধৰণে আপুনি এই কামৰ সৈতে জড়িত হৈছিল বা কেতিয়াৰ পৰা? মই আপোনাৰ জন্মগত বুলিয়েই ক'ব লাগিব। যেতিয়া মই 10 বছৰ হৈছোঁ তেতিয়াৰ পৰাই মই মাৰ লগত জড়িত তাঁত বোৱাত। তাৰপিছত তেনেকৈয়ে তাঁত বৈ মই জীৱিকা পৰিয়ালক পোহপাল দি আছোঁ, ল'ৰা ছোৱালীক পঢ়াইছোঁ আৰু বিশেষ এতিয়া মই যিটোত ৰাষ্ট্ৰীয় বঁটা সক্ষম হ'লোঁ সেইটো মিৰিজিম হয়। আমাৰ মিচিঙৰ শব্দত এইটো গাদু হয়। এই গাদু উৎপাদন কৰি গাদু কাপোৰ তৈয়াৰ কৰি মই ৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হৈছোঁ। কিমান দিন লাগে আপোনাৰ গাদু? গাদু এখন বনাবলৈ আপোনাৰ যথেষ্ট লাগে। গোটেই ব্লেংকেট যদি ন আপোনাৰ গোটেই বহলটো মানে একেবাৰতে মানে প্ৰডাক্ট কৰিব নোৱাৰে। তাত মানে 30/80 তেনেকুৱা মানে 3 পিচ বনাব লাগে। 3 পিচ বনালেহে আপোনাৰ গাত ল'ব পৰা সুবিধা হয়। মই বৰ্তমান বনাইছোঁ আপোনাৰ 30/80 1 পিচ বনাইছোঁ। লেপ বা কম্বলৰ কাম কৰে? লেপ বা কম্বলৰ কাম, ঠাণ্ডা নিবাৰণৰ কাৰণে হয়। এইখন আপোনাৰ অসমৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকসকলে আপোনাৰ পৰা লৈ যায় আৰু বিচাৰিও আহে। তেনেকৈ বস্তু মানে যিমানখিনি দিব লাগে ইমানখিনি উৎপাদনটো কম। আচলতে আজিকালি কপাহ খেতিটো নাইকিয়া হ'ল, সেইটো কাৰণে কপাহ পাবলৈ নাই কাৰণেই প্ৰডাকশ্যনটো অলপ কম হৈ থাকে, বিচৰা মতে দিব পৰা নাই। মই দেখুৱাইছোঁ আচলতে এইখনেই হৈছে বিশেষ মিৰিজিম। এই মিৰিজিমখন প্ৰস্তুত কৰাৰ সময়ৰ পৰাই তেওঁ আচলতে খুব কৌশলেৰে আৰু কষ্টেৰে আচলতে ক'ব লাগিব নিজৰ ঘৰতেই কপাহৰ খেতি কৰে আৰু সেই কপাহৰ পৰা তেওঁ তাকুৰিৰে সূতা কাটে। সূতা কটাৰ পাছত কষ্টকৰভাৱে আচলতে এই গাদুখন প্ৰস্তুত কৰে আৰু বহু দিনৰ পাছত এনে এখন গাদু প্ৰস্তুত হয় আৰু আমাৰ যেনেধৰণে আচলতে কম্বল বা আমি লেপ ব্যৱহাৰ কৰোঁ ঠাণ্ডা নিবাৰণৰ কাৰণে, এই কাপোৰখন আচলতে বিশেষ নিহালী আৰু এই কাপোৰখনে আচলতে মিচিংসকলৰ তেওঁলোকৰ ঐতিহ্যৰ কথা কয় আৰু এই ঐতিহ্যই আজি এটা খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। মই তোমাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। পিতৃৰ এই যি সন্মান তেখেতে আজৰি আনিছে যথেষ্ট ভাল লগা মাজুলীবাসীৰ কাৰণে বা এই হস্ততাঁত বস্ত্ৰশিল্পৰ প্ৰতিও এটা আশাৰ খবৰ কঢ়িয়াই আনিছে, কি ক'বা? দেউতাৰ খবৰে সঁচাকৈ আজি আনন্দিত কৰিছে। মানে আমি জন্মৰ পৰাই দেখি আছোঁ দেউতাই তাঁতশালৰ লগত জড়িত হৈ আমাক পঢ়া শুনা ইমান ডাঙৰ দীঘল কৰিছে। আজি ইমান কষ্টৰ ফলটো যে পাইছে দেউতাই, অতিকৈ আনন্দিত হৈছোঁ খবৰটো পাই। কি ক'বা?
খুব ধুনীয়া মই দেখুৱাইছোঁ আচলতে এনেধৰণেই এই মেৰী জিমখন প্ৰস্তুত কৰিছে আৰু এই মেৰী জিমৰ কাৰণে আজি বাপুকণ পায়েং নামৰ এইগৰাকী হস্ততাঁত বস্ত্ৰশিল্পীয়ে আজি বিশেষ খ্যাতি অৰ্জন কৰিছে, ৰাষ্ট্ৰীয় বঁটা আজৰি আনিছে আৰু আজিৰ দিনটোত অতি ভাল লগা কথা তেওঁ নতুন দিল্লীলৈ যাবৰ কাৰণে প্ৰস্তুত হৈছে আৰু কিছু সময়ৰ পাছতে আচলতে তেখেতে মাজুলীৰ পৰা নতুন দিল্লীলৈ তেওঁ যাত্ৰা আৰম্ভ কৰিব। এই ৰাষ্ট্ৰীয় বঁটা তেখেতে লাভ কৰাৰ পাছত গাঁওবাসীৰ